শ্ৰীকৃষ্ণ পবিত্ৰ ৰাস পূৰ্ণিমা। শ্ৰীকৃষ্ণ পবিত্ৰ ৰাস পূৰ্ণিমা উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি ভক্তিময় পৰিৱেশে বিৰাজ কৰিছে। মই বৰ্তমান উপস্থিত আছো নগাঁও জিলাৰ কুজিদা অঞ্চলৰ যি ৯৯ বৰ্ষৰ গৰকা যি ঐতিহ্যমণ্ডিত ৰাস, সেই ৰাসস্থলীত বৰ্তমান উপস্থিত আছে। ইয়াৰ পৰিৱেশ মই দেখুৱাম, যিহেতু আজি বৰ্তমান অনুষ্ঠিত হৈ আছে ল'ৰা ৰাস, আৰু ল'ৰা ৰাস বৰ্তমান অনুষ্ঠিত হৈ আছে, আৰু সকলো গোপীয়ে অভিনয় কৰিছে। এই সকলো ৬০ বছৰ ৭০ বছৰ উৰ্ধৰ মূল সতীৰ্থ ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই গৈছে। আচলতে ৯৯ বৰ্ষত এইবাৰ ভৰি দিছে এই ৰাসখনে, অহা বৰ্ষত ৭ম বৰ্ষত ভৰি দিব। আৰু এনেদৰে বৰ্তমান যি ল'ৰা ৰাস, এই ল'ৰা ৰাসৰ কাৰ্যসূচী চলি আছে, আৰু যিসকল গোপীয়ে ইয়াত অভিনয় কৰিছে সকলো গোপী ইয়াত ৬০-৭০ বছৰ উৰ্ধৰ বুলি ক'ব লাগিব। যিহেতু প্ৰত্যেক বছৰৰ দৰে এই বছৰো তেওঁলোকে ধুনীয়াকৈ এই ৰাসখন অনুষ্ঠিত কৰিছে। ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী এইবাৰৰ পৰা তেওঁলোকে অনুষ্ঠিত কৰিছে। সতীৰ্থ ইয়াৰ যি সামগ্ৰিক পৰিৱেশ দেখুৱাই গৈছে। মই দেখুৱাই আপোনালোকৰ এই ৰাসখনে এবাৰ ৯৯ বৰ্ষত ভৰি দিলে, এখন ঐতিহ্যমণ্ডিত ৰাস। কি ক'ব এই ৰাসখনৰ বিষয়ে? এই ৰাসখনৰ বিষয়ে আমাৰ এইটো পৰম্পৰা চলি আছে। অহা বছৰ ১০০ বছৰ পূৰ্ণ হ'ব। মই সৰুৰ পৰাই ইয়াত আহি পেলাই হেৰি কৰিছোঁ। আমাৰ ইয়াত ৪দিনীয়াকৈ এইবাৰ উদযাপন কৰা হৈছে। ৪দিনীয়াকৈ উদযাপন কৰিম মানে আজি মতা মানুহৰ ৰাস হ'ল, কাইলৈ মাইকী নাম হ'ব, মৰিগাঁৱৰ নাম হ'ব, তাৰপিছত মাইকী মানুহৰ নাম, তাৰপাছত আমাৰ ভাওনা হ'ব, ভাওনা পৰিৱেশন কৰিব। এইটো চলি আছে, অহা বছৰ ১০০ বছৰত ভৰি দিবহি। আৰু আমাৰ ইয়াত যিবিলাক দেখিছে, ইয়াত প্ৰত্যেকে ৬০ বছৰ উৰ্ধতই আছে। এনে কণ ল'ৰা ছোৱালী ধেমালি ফূৰ্তি কৰিছে, বেলেগ কথা বুজিছে নাই। সেয়াই আৰু আপোনাৰ বৰ্তমান কিমান বয়স? মোৰ এতিয়া 69 চলি আছে, 69 বছৰ চলি আছে। মই কিমান বছৰৰ পৰা এই ৰাসত অভিনয়? মই সৰুৰ পৰাই ইয়াত মানে কৰিছোঁ দেউতাৰ লগত। মই তাৰপিছত চাকৰি সূত্ৰে মই গুৱাহাটীত থাকিলোঁগৈ। গুৱাহাটীত থকাৰ পাছত আহি পেলাই প্ৰতি বছৰ ইয়াত মাত্ৰ মাজত 2টা বছৰ অহা নাছিলোঁ। বাকী প্ৰতি বছৰে ইয়াত আহি এই পৰিৱেশ মই নোৱাৰোঁ থাকিব তাৰমানে গুৱাহাটীত ৰাসৰ সময়ত। আমাৰ এইটো এটা মানে পৰম্পৰা হৈ আছে। মই দেখুৱাই গৈছোঁ আচলতে বৰ্তমান ৰাসক্ৰিয়া যি চলি আছে, তাৰ লগে লগে গোপীসকলৰ লগত কথা পাতিব গৈছে। যিহেতু শ্ৰীকৃষ্ণৰ ৰাসখনে এবাৰ ৯৯ বছৰত ভৰি দিলে, কি ক'ব এই ৰাসখনৰ বিষয়ে? আমাৰ নাটৰ ৯৯ বৰ্ষ প্ৰস্তুতি আমি আৰম্ভ কৰিছোঁ। ৰাইজক সহায় আমি গোটেই অঞ্চলভেদে সামৰি পেলাই অনুষ্ঠানটো পাৰ কৰিব পাৰোঁ, জাক জমকীয়াকৈ আৰম্ভ কৰিব পাৰোঁ। তাৰে এটা বহুত ভাল লাগে। আপোনাৰ ফুলৰ মাছ শুনে ৰ'বই নোৱাৰি। কিমান বছৰ ধৰি নাছিল? বৰ্তমান এতিয়া কিমান বছৰ বুলি কম নাই বুলি ৪৫ বছৰমান হ'ব। এতিয়া আপোনাৰ দেখুৱাইছো ৬০ উৰ্ধৰ আৰু ৭০ উৰ্ধৰ যিসকল প্ৰায়ভাগ গোটেই ৬০ উৰ্ধৰ ৭০ উৰ্ধৰ। আৰু এনেদৰে বৰ্তমান শ্ৰীকৃষ্ণ ৰাস উপলক্ষে তেওঁলোকে ওলাই আহে, আৰু ওলাই আহি তেওঁলোকৰ যি এই ল'ৰা ৰাস, সেই ল'ৰা ৰাসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। আৰু এনেদৰে বৰ্তমান যি শ্ৰীকৃষ্ণৰ ৰাসলীলা, সেই ৰাসলীলা চলি আছে, আৰু মই ইয়াৰ যি সামগ্ৰিক পৰিৱেশ দেখুৱাই গৈছোঁ।
এয়া আচলতে কুজিদাহৰ ঐতিহ্যমণ্ডিত ৰাস এই ৰাসখনৰ পৰা মই সামগ্ৰিক পৰিৱেশ দেখুৱালো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ